Hello everyone. আমি এডিআৰ প্ৰিভিয়াছ কোৱেশ্যন ডিছকাছ কৰি আছোঁ গতিকে আজি যিকেইটা কোৱেশ্যন লৈছোঁ এডিআৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন পেপাৰৰ লগতে আছে এই কোৱেশ্যনকেইটা চ' ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰে সিমান স্পীডত ভিডিঅ'টো মনত ৰাখিবলৈ ট্ৰাই কৰিবা অ'কে আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা চ' আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং পাব্লিছ দ্য ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া নিম্নলিখিত কোনে ভাৰতৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে কাৰেক্ট এনচাৰটো হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্স নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ ইনকাৰেক্ট ইয়াৰ ভিতৰত কোনটো পেয়াৰ বা কোনটো যোৰা ইনকাৰেক্ট কাৰেক্ট এনচাৰটো হৈছে ইয়াকছাগানা আৰু তামিলনাডু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিউৱেন চাং ভিজিট ইন ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ দ্য কিং কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাং ভাৰতত আহিছিল সকলোৱে জানো হৰ্ষবৰ্ধন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এমংছ দ্য ফলোয়িং ব্ৰিজ হুইচ ওৱান ইজ এট দ্য ইষ্টাৰ্ণ মষ্ট প্লেচ নিম্নলিখিত দলংবোৰৰ ভিতৰত কোনটো আটাইতকৈ পূবত আছে শুদ্ধটো হৈছে ভূপেন হাজৰিকা সেতু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন ভলীবল হাউ মেনি প্লেয়াৰ্ছ পাৰ টিম আৰ অন দ্য কোৰ্ট ভলীবলত প্ৰতিটো দলত কিমানজন খেলুৱৈ কোৰ্টত থাকে ভলীবলত প্ৰতিটো দলত কিমানজন খেলুৱৈ থাকে এই কাৰেক্ট এনচাৰটো হৈছে 6জন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য মিছন ইন্দ্ৰধনুষ এন ইনিচিয়েটিভ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ ভাৰত চৰকাৰৰ এক পদক্ষেপ ইন্দ্ৰধনুষ মিছন কিহৰ লগত জড়িত কাৰেক্ট এনচাৰটো হৈছে ইমিউনিছেশ্যনৰ লগত জড়িত টীকাকৰণৰ লগত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ অলিম্পিকৰ পতাকাত কোনটো ৰং নাই ইয়াৰ ভিতৰত বহুতো কুৱেশ্যন আহিছে চ' এইটো মনত ৰাখিব অলিম্পিকৰ পতাকাত কোনটো ৰং নাই কাৰেক্ট এনচাৰটো হৈছে পাৰ্পল বেঙুনীয়া ৰংটো নাই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম ভাৰতৰ কিমানখন ৰাজ্যই অসমৰ সৈতে সীমান্ত ভাগ কৰে কাৰেক্ট এনচাৰটো হৈছে 7 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য আছাম মেডিকেল কলেজ ইজ চিটুৱেটেড ইন অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হৈছে ডিব্ৰুগড় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধটো হৈছে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আৰ্টিকল 17 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য এভলিউশ্যনছ অফ ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত কি বিলুপ্তিৰ কথা কোৱা হৈছে কাৰেক্ট এনচাৰটো হৈছে আনটাচেবিলিটি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফ্ৰম দ্য ফলোয়িং লিষ্ট আইডেণ্টিফাই দ্য হাৰ্ডৱেৰ কম্পনেণ্ট ডেট কেন বি ইউজ টু ট্ৰেন্সফাৰ ফাইল ফ্ৰম ওৱান কম্পিউটাৰ টু এনাডাৰ নিম্নলিখিত তালিকাৰ পৰা হাৰ্ডৱেৰ উপাদান চিনাক্ত কৰক যি এটা কম্পিউটাৰৰ পৰা আন এটালৈ ফাইলসমূহ স্থানান্তৰ কৰিলে ব্যৱহাৰ কৰিব পাৰে শুদ্ধটো হৈছে USB ফ্লেছ ড্ৰাইভ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ অফ দ্য ফলোয়িং লোকেশ্যন ৱাজ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ বাই মহাত্মা গান্ধী ইন ইণ্ডিয়া ইয়াৰ 1942 তলৰ কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিল শুদ্ধটো হৈছে আগষ্ট ক্ৰান্তি ময়দান নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইভেণ্টছ ডিড নট টেক প্লেচ ইন 1919 তলৰ কোনটো পৰিঘটনা 1919 চনত সংঘটিত হোৱা নাছিল কাৰেক্ট এনচাৰটো হৈছে পাৰ্টিশ্যন অফ বেংগল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য ষ্টেট
ষ্টেট অফ আছাম অসমৰ ৰাজ্যিক বৃক্ষ কি কাৰেক্ট এনচাৰটো হৈছে হলং অ'কে চ' এয়া আছিল আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ আজি পাৰ্ট 1 ভিডিঅ' চ' নেক্সট ভিডিঅ'ত আকৌ লৈ আহিম আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন তেতিয়ালৈকে আপোনালোকে চাই থাকিব আমাৰ আনক্ৰিক লাইভ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আমি বহুতো ইম্পৰ্টেণ্ট আৰু লাগতিয়াল ভিডিঅ'সমূহ লৈ আহোঁ চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই